নমস্কাৰ, মই আপিল ৰহমানৰ স্বাগতম জনাইছোঁ এই ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 10ৰ মেথছৰ অনুশীলনী 5.3 যোৱা ভিডিঅ'ত আমি 4 নম্বৰলৈকে কৰিছোঁ। আজি আমি 5ৰ পৰা কৰিম। 5 নম্বৰ প্ৰশ্ন দিছে যে এটা সমান্তৰাল প্ৰগতিৰ প্ৰথম পদ 5, অন্তিম পদ 45 আৰু যোগফল 400। মুঠ পদৰ সংখ্যা আৰু সাধাৰণ অন্তৰ নিৰ্ণয় কৰা। গতিকে মুঠ পদৰ সংখ্যা ওলাব গৈছে, অৰ্থাৎ an ওলাব গৈছে, আৰু সাধাৰণ অন্তৰ অৰ্থাৎ d ওলাব গৈছে। ঠিক আছে, গতিকে আমি নিশ্চয়কৈ ওলাব পাৰিম। মুঠ পদৰ সংখ্যা অৰ্থাৎ nৰ মান ওলাব গৈছে। পদৰ সংখ্যা এনেৰে বুজায়। গতিকে আমি 5ৰ সলিউশন কৰিম। যিখিনি দিয়া আছে এইখিনি আমি লিখিম। আমি অংকটো কৰিব নোৱাৰিলেও নাম্বাৰ পাম পৰীক্ষাত। ঠিক আছে, ইয়াত বা দিয়া আছে প্ৰথম পদ অৰ্থাৎ a দিয়া আছে, a বা a1 5 দিয়া আছে। অন্তিম পদ দিয়া আছে, অন্তিম পদ হৈছে an 45 দিয়া আছে। অন্তিম পদটো কি এলৰে বুজা হয়, গতিকে এল আমি a প্লাছ এলৰ সূত্ৰটো ব্যৱহাৰ কৰি দিম, সুবিধা হ'ব আমাৰ। আৰু যোগফল 400। গতিকে এছ এন ইজ ইকুৱেল টু 400। এছ মানে চাম বুজায়, গতিকে 400 দিছে আমাক। গতিকে আমি এইটো ফৰ্মুলাত এপ্লাই কৰি দিওঁ। গতিকে এছ এনৰ ফৰ্মুলা কি হয়? এছ এন মানে হয় কি n/2 a প্লাছ এল। যিহেতু অন্তিম পদ দিছে গতিকে এলৰ মান পাই গৈছে, গতিকে এইটো সূত্ৰ আমি ব্যৱহাৰ কৰিম, ইজ ইকুৱেল টু 400। এনৰ মান আমাক ওলাব লাগে, গতিকে n/2 এৰ মান হৈছে 5 প্লাছ এলৰ মান হৈছে 45 ইজ ইকুৱেল টু 400। দুইটা ইফালে পঠাই দিওঁ, গতিকে n 5 আৰু 45 মিলি পেলাই 50 হৈ যায়, ইজ ইকুৱেল টু 400 ইনটু 2 ভাগ হৈ আছে, ইফালে গ'লে পূৰণ হয়। এনৰ মান লাগে n ইজ ইকুৱেল টু 400 ইনটু 2। 50টো পূৰণ হৈ আছে, ব্ৰেকেট মানে পূৰণ। ইফালে আহিলে হৰণ হ'ব, তলত আহিব। এতিয়া 0 0 কটা যাব, 5 1 গুণ 5, 5 8 গুণ 40। এতিয়া এনৰ মান আমি কি পাই গ'লোঁ? 8 ইনটু 2 16 পাই গ'লোঁ এনৰ মান। এনৰ মান পাই গ'লোঁ। এতিয়া আমাক কিহৰ মান লাগে? সাধাৰণ অন্তৰ ডিৰ মান লাগে। ডিৰ মান আমি an ৰ পৰা পাই যাম। এনৰ মান পাইছোঁ, গতিকে অতএৱ an ঠিক আছে। an ৰ মান কিমান দি আছে? আমাক 45 দি আছে, 45 দি আছে। an মানে কিমান? a প্লাছ n মাইনাছ 1 ইনটু d ইজ ইকুৱেল টু 45। এৰ মান হৈছে 5 দিয়া আছে আমাক, প্ৰথমত কৈছে প্ৰথম পদ 5 প্লাছ এনৰ মান হৈছে 16, 16 মাইনাছ 1, 16 মাইনাছ 1। ডিৰ মান আমি কিমান পালোঁ? ডিৰ মান পোৱা নাই, ডিৰ মান আমি ওলাম, ইজ ইকুৱেল টু 45। 5 প্লাছ 16ৰ পৰা 1 গ'লে 15d ইজ ইকুৱেল টু 45। এইফালে থাকিলে 15d, এইফালে 45 প্লাছ 5টো এইফালে আহিলে মাইনাছ 5 হ'লে। এতিয়া ডিৰ মান লাগে, ডি ইজ ইকুৱেল টু 45ৰ পৰা 5 গ'লে 40, 15টো পূৰণ হৈ আছে, ইফালে আহিলে হৰণ হ'ব। এতিয়া হৰণ হ'লে ঠিক আছে। এতিয়া কটাকটি কৰোঁ, 5ৰে যাব, 5 3 গুণ 15, ইয়াক কাটিলে 5 8 গুণ 40। আমি ডিৰ মান কিমান পাই গ'লোঁ? ডিৰ মান পালোঁ আমি 8/3। আমাক প্ৰশ্ন কি কৈছে? পদৰ সংখ্যা আৰু সাধাৰণ অন্তৰ ওলাব গৈছে, আমি পাই গ'লোঁ। পদৰ সংখ্যা হৈছে 16টা আৰু সাধাৰণ অন্তৰ d 8/3। ঠিক আছে, গতিকে আমি লিখিম অতএৱ মুঠ পদৰ সংখ্যা ইজ ইকুৱেল টু n ইজ ইকুৱেল টু 16 আৰু সাধাৰণ অন্তৰ ইজ ইকুৱেল টু 8/3। বাছ এইটোৱে আমাৰ সলিউশ্যন হৈ গ'ল 5 নম্বৰটোৰ। এতিয়া 6 নম্বৰটো কৰিম। 6 নম্বৰ দিছে যে এটা এপি অৰ্থাৎ সমান্তৰাল প্ৰগতিৰ প্ৰথম পদ আৰু অন্তিম পদ ক্ৰমে 17 আৰু 350। প্ৰথম পদ হৈছে 17, অৰ্থাৎ এৰ মান হৈছে 17। গতিকে 6ৰ আমি সলিউশ্যন কৰিম। ইয়াত বা দিয়া আছে বুলি লিখিব পৰা, তোমালোকৰ ইচ্ছা। দিয়া আছে প্ৰথম পদ ক্ৰমে 17, গতিকে a ইজ ইকুৱেল টু 17 দিয়া আছে, আৰু অন্তিম পদ দিয়া আছে। অন্তিম পদ মানে হৈছে an ইজ ইকুৱেল টু 350 দিয়া আছে। যদি ইয়াৰ সাধাৰণ অন্তৰ 9, গতিকে ডিৰ মান দিয়া আছে, d ইজ ইকুৱেল টু 9। তেন্তে এপিটোত কিমানটা পদ আৰু সিহঁতৰ যোগফল কিমান? গতিকে আমাক কিমানটা পদ থাকিব? এনৰ মান ওলাব গৈছে আৰু সিহঁতৰ যোগফল অৰ্থাৎ চাম ওলাব গৈছে, অৰ্থাৎ SN ওলাব গৈছে। ঠিক আছে, এই দুটা আমি নিশ্চয়কৈ ওলাব পাৰিম। আমাক যিখিনি তথ্য দিয়া আছে ইয়াৰ পৰা আমি ওলাই লওঁ। এইটো ANৰ মান দিয়া আছে, গতিকে AN ইজ ইকুৱেল টু 350 দিয়া আছে। ANক ভাঙি লিখিলে কি হ'ব? a প্লাছ n মাইনাছ 1 ইনটু d ইজ ইকুৱেল টু 350। এতিয়া এৰ মান আমাক দিয়া আছে 17, ইয়াত বহাই দিম, প্লাছ এনৰ মান দিয়া নাই, n মাইনাছ 1 ইনটু ডিৰ মান দিয়া আছে, ডিৰ মান দিয়া আছে 9 বহাই দিলোঁ,
50 সো এতিয়া নেক্সট এইটো পূৰণ কৰি দিওঁ নহ'লে n - 1 ইনটু 9 আছে থাকক এইটো 350 17টো ইফালে আহিলে -17 হৈ গ'ল এতিয়া নেক্সট কিমান হ'ব এইটো ইফালে হৰণ কৰি দিওঁ গতিকে n - 1 = 9টো পূৰণ হৈ আছে ইফালে আহিলে হৰণ হ'ব এতিয়া 50 ৰ পৰা 17 গ'লে কিমান হয় ইয়াৰ এক ধাৰ কৰিলে 10 10 ৰ পৰা 7 গ'লে 3 ইয়াত থাকিলে 4 4 ৰ পৰা 1 গ'লে 3 আৰু 3 থাকে গতিকে 333 থাকিলে এটা কটাকটি কৰোঁ 3 ৰে 3 3 গুণ 9 ইয়া কাটিলে 3 1 গুণ 3 3 1 গুণ 3 3 1 গুণ 3 আকৌ 3 ৰে যাব 3 1 গুণ 3 111 ক 3 ৰে কাটিলে 3 3 গুণ 9 11 ৰ পৰা 9 গ'লে 2 থাকে 2 যায় ইয়াত 2 1 হৈ যায় 21 হৈ যায় 3 7 গুণ 21 গতিকে 37 পাই গ'লো সো n - 1 = 37 গতিকে n = 37 -1 টো ইফালে আহিলে +1 সো n = আমি 38 পালোঁ n ৰ মান পালোঁ 38 এতিয়া আমি s ৰ মান পাই যাম ইয়াত ঠাইত আমি 38 বহাম হৈ যাব সো গতিকে অতএব sn গতিকে sn ৰ মান আমি পাই যাম sn = সূত্ৰটো কি হয় n/2 a + l l কিয় বহালো যেহেতু an টো কাৰ সমান হয় l ৰ সমান হয় ঠিক আছে এই কাৰণে ওপৰত লিখি দিবা l টো সো এতিয়া আমাক s কিমান পাইছে 38 লিখিম = n ৰ মান হৈছে 38/2 এর মান আমাক প্ৰথম পদ দি আছে 17 যোগ l ৰ মান হৈছে 350 এতিয়া কটাকটি কৰিলে 2 1 গুণ 2 2 1 গুণ 2 2 9 গুণ 18 19 হ'ল এতিয়া এইটো যোগ কৰিলে কিমান হয় 0 7 5 আৰু 1 6 367 থাকিলে সো এইটো পূৰণ হৈ আছে 19 * 367 সেটা সাইডত কৰা 367 * 19 9 7 গুণ 63 63 3 হাত থাকে 6 9 6 গুণ 54 54 আর 6 60 60 শূন্য হাত থাকে 6 9 3 গুণ 27 27 আর 6 33 ঠিক আছে 1 7 গুণ 7 1 6 গুণ 6 1 3 গুণ 3 3 7 9 6 গতিকে 6973 s38 এর মান হচ্ছে 6973 বাস আর n এর মান হচ্ছে 38 বুঝি পালা আমার সলিউশন হয়ে গেল এইখিনি কৰিবা হৈ গ'ল 7 নম্বৰ প্ৰশ্নটো এতিয়া আমি সলিউশন কৰিম 7 নম্বৰ প্ৰশ্নটো দিছে আমাক যে এটা এপিৰ d7 আৰু 22তম পদটো 149 হলে ইয়াৰ প্ৰথম 22টা পদৰ যোগফল নিৰ্ণয় কৰা সো আমাক এপি কৈছে এৰিথমেটিক প্ৰগ্ৰেশনৰ সাধাৰণ অন্তত দিয়া আছে ডি দিয়া আছে গতিকে আমি লিখিম যিখিনি দিয়া আছে যে দিয়া আছে সাধারণ অন্তর অর্থাৎ d = 7 আর 22তম পদটো গতিকে 22তম মানে a22 পদটোৰ মান কিমান 149 এতিয়া ইয়াৰ প্ৰথম 22টা পদৰ যোগফল নিৰ্ণয় কৰা গতিকে প্ৰথম 22টা পদৰ যোগফল অৰ্থাৎ s22 আমাক ওলাব কৈছে সো ইয়াত a ৰ মান নাই সো গতিকে আমি a2 মান দি আছে ইয়াৰ পৰা আমি a ৰ মান পাই যাম সো গতিকে লিখিম অতএব a22 = 149 দি আছে a22 ভাঙি লিখিলে a + 21d = 149 সো এর মান দিয়া নাই এর মান আমি উলাম a + 21 * d এর মান হচ্ছে 7 = 149 এতিয়া a + 7 1 গুণ 7 7 2 গুণ 14 গতিকে 147 = 149 গতিকে a = কিমান পালো 149 প্লাস তো ইফালে আইলে মাইনাস হৈ গল 147 সো গতিকে a = কিমান পালো 149 পৰা 147 গলে 2 থাকে এর মান পালো আমি 2 ঠিক আছে এর মান পাই গলো 2 এতিয়া আমি s22 এর মান পাই যাম ঠিক আছে সো গতিকে আমি লিখি মতে s22 সূত্র মতে কি হয় যে n/2 যেহেতু এবার l এর মান দিয়া নাই অন্তিমটো পদের মান দিয়া নাই গতিকে আমি 2 নম্বর প্রথম সূত্রটো ইউজ করিম twice a plus n - 1 into d এইটো সূত্র আমি ব্যবহার করিম ঠিক আছে সো এতিয়া s22 কৈছে সো এতিয়া আমি n লিখিব লাগিব প্ৰথমত sn এতিয়া আমি s22 কৈছে সো n অর্থাৎ আমি 22 বহাম বাই 2 2 into a এর মান হচ্ছে 2 পালো প্লাস n মাইনাস সো n এর মান হচ্ছে 22 minus 1 into d এর মান আমি কেমন পালো d এর মান আমাক দিয়া আছে 7 উপৰত সোয়া এতিয়া 2 1 গুণ 2 2 11 22 11 পালো 2 পূরণ 2 4 প্লাস 22 এর পৰা 1 গলে 21 21 পূরণ 7 থাকিলে আৰু নেক্সট 11 into 4 সো 7 1 গুণ 7
7 2 14 গতিকে 147 হৈ গ'ল। সো এতিয়া 11 147 আৰু 4 যোগ কৰিলে 149 হৈ গ'ল। ঠিক আছে, এতিয়া নেক্সট আমি কৰিম। এতিয়া 11 পৰা 149 কৰিব লাগিব। 1 ৰ 1 গুণ 1, 1 ৰ 5 গুণ 5, 1 ৰ 1 গুণ 1, 1 ৰ 1 গুণ 1, 1 ৰ 5 গুণ 5, 1 ৰ 1 গুণ 1, 1 6 6 1, 1661 হৈ গ'ল আমাৰ ফাইনেল S22 ৰ মান। বাছ এইখিনি ৰাখি দিবা, এনসাৰ হৈ গ'ল। বুজি পালা? 8 নম্বৰটো সলিউশন কৰিম। 8 নম্বৰ কৈছে যে এটা এপিৰ দ্বিতীয় আৰু তৃতীয় পদ ক্ৰমে 14 আৰু 18 হলে প্ৰথম 15টা পদৰ যোগফল ওলোৱা। গতিকে ইয়াত এৰ মানো দিয়া নাই, ডিৰ মানো দিয়া নাই। সো গতিকে আমি দুটা আমাক দিছে পদ, সেইকাৰণে এই দুটা পদৰ পৰা আমি প্ৰথমে ডিৰ মান ওলাই ল'ম, তাৰপিছত আমি এৰ মান ওলাব পাৰিম। সো আমি লিখিম যে দিয়া আছে বা গিভেন, দিয়া আছে দ্বিতীয় পদ দিয়া আছে, অর্থাৎ a2 দিয়া আছে। a2 কিমান? 14 দিয়া আছে। গতিকে এইটো ভাঙি লিখিলে a প্লাস d ইজ ইকুয়াল টু 14। গতিকে ইয়াৰ পৰা আমি এৰ মান ৰাখি দিওঁ, নহ'লে আমি এইটো 1 নম্বৰ লিখি দিওঁ। আৰু আমি দুটা সমীকৰণ বনাই মাইনাস কৰি দিলে আমাৰ এনসাৰ ওলাই পৰিব। আৰু তৃতীয় পদ অর্থাৎ a3 ইজ ইকুয়াল টু 18, এইটো ভাঙি লিখিলে কি হয়? a প্লাস 2d ইজ ইকুয়াল টু 18। বাস এইটোৱে আমি 2 নম্বৰ ৰাখি দিওঁ। এতিয়া 2 ৰ পৰা 1 বিয়োগ কৰি দিওঁ। সো সমীকৰণ 2 বিয়োগ 1 কৰি দিওঁ। সো 2 নম্বৰত আছে a প্লাস 2d বিয়োগ 1 নম্বৰত আছে কিমান? a প্লাস d, a প্লাস d, আৰু এইফালে 18 আছে 2 নম্বৰ, তাৰপিছত 1 নম্বৰ আহিব 14। এতিয়া ব্ৰেকেট উঠাই দিওঁ, a প্লাস 2d মাইনাস a মাইনাস d ইজ ইকুয়াল টু 18 পৰা 14 গ'লে 4, প্লাস a মাইনাস a কটা গ'ল, এটা d আছে, ইয়াত আছে দুটা d, গতিকে দুটা d পৰা এটা d গ'লে এটা d থাকে, অৰ্থাৎ d ইজ ইকুয়াল টু আমি 4 পালোঁ। এতিয়া ডিৰ মান আমি যিকোনো এটা সমীকৰণত বহাই দিলে আমি এৰ মান পাই যাম। 1 নম্বৰতে বহাই দিওঁ। সো সমীকৰণ 1 ইমপ্লাইজ বা ডিৰ মান 1 নম্বৰ সমীকৰণত বহুৱাই পাই এনেকৈ লিখিলে হ'ব, বা 1 ইমপ্লাইজ লিখিলে হ'ব। সো a প্লাস ডিৰ মান হৈছে 4 ইজ ইকুয়াল টু 14। ঠিক আছে, সো a ইজ ইকুয়াল টু কিমান হ'ব? 14 মাইনাস 4। ফাইনেলি আমি এর মান পাই গ'লো, 14 পৰা 4 গ'লে 10। ঠিক আছে, সো এতিয়া আমাক প্ৰশ্নত কি কৈছে দেখা। প্ৰশ্নত কৈছে যে 51টা পদৰ যোগফল আমাক ওলাব কৈছে। গতিকে S51 ৰ মান আমাক ওলাব গৈছে। D পাইছোঁ, A পাইছোঁ, এতিয়া পাই যাম। অতএব S51 ৰ সূত্ৰ কি? n বাই, গতিকে 51 হৈছে, n ৰ মান হ'ব 51/2, ডাইৰেক্ট বহাই দিলোঁ। আৰু টুৱাইচ ইনটু a, এর মান হৈছে 10 প্লাস n মাইনাস 1, n ৰ মান 51 মাইনাস 1 ইনটু ডিৰ মান কিমান? ডিৰ মান আমি 4 পাইছোঁ, ডাইৰেক্ট বহাই দিলোঁ। বহুত অংক কৰিলোঁ, এতিয়া শিকি গৈছে নহয় জানো? এতিয়া 51/2, 2 10 গুণ 20 প্লাস 1 পৰা 1 গ'লে 50, 50 পূৰণ 4 হৈ আছে। এতিয়া নেক্সট 51/2, 20 প্লাস 4 0 0, 4 5 গুণ 20, 200 পাই গ'লোঁ। গতিকে 51/2 ইনটু 20 আৰু 200 যোগ হ'লে 220 হৈ গ'ল। এতিয়া কটাকটি কৰোঁ, 2 1 গুণ 2, 2 11 22, 0 এটা লগ লাগিলে। এতিয়া 51 ইনটু 110 থাকিলে যিটো ওলাব সেইটোৱে আমাৰ এনসাৰ ওলাই পৰিব। সো 110 ইনটু 51 কৰা, 1 ৰ 0 0, 1 ৰ 1 গুণ 1, 1 ৰ 1 গুণ 1, 5 ৰ 0 0, 5 ৰ 1 গুণ 5, 5 ৰ 1 গুণ 5, 0 1 6 5, গতিকে 5610 পাই গ'লোঁ S51 ৰ মান। বাছ সলিউশন এইখিনি হৈ গ'ল। বুজি পালা? 9 নম্বৰ প্ৰশ্নটো আমি এতিয়া সলিউশন কৰিম। 9 নম্বৰ কি কৈছে দেখা। কৈছে যে এটা এপিৰ প্ৰথম 7টা পদৰ যোগফল 49 আৰু প্ৰথম 17টা পদৰ যোগফল 289। এপিটোৰ প্ৰথম nটা পদৰ যোগফল ওলোৱা। গতিকে SN আমাক ওলাব দিছে, কিন্তু আমাক ইয়াত এৰ মান দিয়া নাই, ডিৰ মান দিয়া নাই। সো গতিকে প্ৰথমে আমি এৰ মান ডিৰ মান ওলাই ল'ম। ঠিক আছে, সো কেনেকৈ ওলাই ল'ম? আমাৰ যিখিনি আমাক দিছে 7টা পদ 17টা পদ, ইয়াৰ পৰা আমি ওলাব পাৰিম। সো আমি লিখিম যে দিয়া আছে আমাক প্ৰথম 7টা পদ, গতিকে A7 ইজ ইকুয়াল টু 49। ইয়াক ভাঙি লিখিলে কি হ'ব? সো ইয়াক ভাঙি লিখিব দৰকাৰ নাই, আমাক যিখিনি দিছে সেইখিনি লিখি লওঁ, বা ভাঙি লিখিলে একো কথা নাই। A7 দিছে, গতিকে অতএব SN টো কিমান হৈ যাব? ইয়াৰ বাবে n/2 টুৱাইচ a প্লাস n মাইনাস 1 ইনটু d। সো গতিকে ইয়াত 7 বুলি ধৰি লওঁ, গতিকে S7
S7 হলে কি হয় n ৰ মান হ'ব 7/2 2 ইনটু এৰ মান দিয়া নাই এ থাকিব n ৰ মানো নাই গতিকে n - 1 ইনটু d ৰ মানো দিয়া নাই ঠিক আছে সো এই Sn = আমাক 49 দিছে গতিকে এইফালে 49 আমাক লিখিব লাগিব = 49 তাৰ মানে বা এনেকৈ লিখিব পাৰি যতে S7 = 49 ঠিক আছে যেহেতু আমাক যোগফল কৈছে গতিকে ইয়াত মই ভুলতে a লিখিছোঁ ইয়াত হ'ব S7 = 49 দিয়া আছে এইকাৰণে আমি এইটো কৰিলোঁ ঠিক আছে আনটো দিয়া আছে আমাক S17 দিয়া আছে যেটো যোগফল হৈছে 289 সো ইয়াত an নহয় Sn হ'ব ঠিক আছে সো আমি এইটো সূত্ৰত বহাই দিলোঁ এতিয়া নেক্সট দুইটো এইফালে পঠাই দিওঁ গতিকে 7 twice a plus n - 1 ইনটু d = 2 * 49 হৈছে গতিকে দুইটো তেনেকৈ থাকক এতিয়া নেক্সট 7 টো পঠাম এনেকৈ সব পঠাম ঠিক আছে twice a plus n - 1 ইনটু d এইবাৰ 7 পঠাই দিম গতিকে 49 ইনটু 2/7 কটাকটি যায় 7 × 7 7 7 × 49 সো গতিকে twice a plus d ইনটু n d হৈ যায় পূৰণ কৰিব পাৰি n d বা পূৰণ নকৰিলে হয় ঠিক আছে তোমালোকৰ ইচ্ছা মুঠতে সো গতিকে n d মাইনাস d ইনটু 1 d হৈ গ'ল = 7 2 গুণ 14 হৈ গ'ল ঠিক আছে এইখিনি বুজি পাইছা ইয়াত অকণমান ভুল কৰিলোঁ n ৰ মান 7 আছে ইয়াত মই 7 ধৰাই নাই n ৰ মান 7 ধৰিব লাগিব ইয়াত 7 বহাই দিয়া গতিকে twice a plus n ৰ মান 7 ইয়াত বহাইছোঁ ইয়াত বহা নাই গতিকে 7 - 1 ইনটু d আৰু 7 × 2 14 একো নাই এটা লাইন অকল কটা গ'ল twice a plus 7 ৰ পৰা 1 গ'লে 6d = 14 সো এতিয়া আমি ইয়াকো 2 এৰে যায় ইয়াকো 2 এৰে যায় ইয়াকো 2 এৰে যায় গতিকে 2 এৰে আমি মনে মনে ভাগ কৰোঁ 2 এৰে ভাগ কৰিলে 2 2 কটা যাব অকল a থাকিব প্লাস ইয়াক 2 এৰে কাটিলে 2 3 গুণ 6 6d ইয়াক 2 এৰে কাটিলে 2 7 গুণ 14 গতিকে 7 থাকিলে ঠিক আছে গতিকে এইটো এটা আমি সমীকৰণ পাই যাওঁ এইটো 1 নম্বৰ ৰাখোঁ গতিকে আনটো আমাক কি দিছিলে আনটো দিছে আমাক 17টা পদৰ যোগফল হৈছে 289 সো এইটো আমি ইউজ কৰোঁ আৰু S17 = 289 দিছে সো গতিকে S17 মানে হৈছে n/2 গতিকে n ৰ মান হৈছে 17 ডাইৰেক্ট বহাই দিলোঁ 17/2 ইনটু ব্ৰেকেট 2 ইনটু a এর মান কিমান দিয়া আছে এর মান দিয়া নাই গতিকে a থাকিলে প্লাস n - 1 n ৰ মান হৈছে 17 - 1 ইনটু d = 289 এতিয়া 17/2 গতিকে 2a প্লাস 17 ৰ পৰা 1 গ'লে 16d থাকিলে এইফালে থাকিলে 289 দুইটোকে এইফালে পঠাই দিওঁ সো গতিকে 17 বা এটাও আমি কমপ্লিটলি এইফালে পঠাই দিব পাৰোঁ কেনে কোৱা কথা যে 2a প্লাস 16d থাকিলে এইফালে 289 হলে এইটো এইফালে পূৰণ হৈ আছে এইফালে গ'লে কি হ'ব হৰণ হ'ব হৰণ হৈ পূৰণ হলে ওলটি যায় ঠিক আছে গতিকে দুইটো ওপৰত যাব আৰু 17 টো তলত আহিব এটা 17ক এইটোক ডাইৰেক্ট কাটিব পাৰি ভাগ কৰা 289/17 কৰা 17 1 গুণ 17 8 ৰ পৰা 7 গ'লে 1 1 ৰ পৰা 1 গ'লে 1 11 থাকিলে 9 9 আহিলে গতিকে 119 আছে গতিকে 20 বুলি ধৰি লোৱা 5 20 100 6 20 120 গতিকে ওচৰা পাছৰি যায় গতিকে 6 বাৰ কৰি চোৱা 17 পূৰণ 6 7 6 গুণ 42 42 2 হাত থাকে 4 6 গুণ 6 4 4 10 গতিকে 102 পাই যাওঁ আৰু 17 যোগ কৰিলে 119 পাই যাওঁ গতিকে 7 বাৰ দিলে হৈ যাব গতিকে 7 বাৰ দিলে 119 পাই যাওঁ 0 পাই গ'লো গতিকে 17 পালোঁ গতিকে 17 1 গুণ 17 17 বাৰ যায় ঠিক আছে সো কি পালোঁ 2a plus 16d = 17 পূৰণ 2 34 বা 70 পূৰণ 2 বুলি লিখোঁ কিয়নো 2 এৰে ভাগ কৰি দিম সবকেইটাকে 2 এৰে ভাগ কৰিলে অকল a থাকে 2 এৰে ভাগ কৰিলে 2 8 গুণ 16 সববিলাকে 2 এৰে কৰিব লাগিব ভাগ ঠিক আছে ইয়াক 2 এৰে ভাগ কৰিলে 2 2 কটা যাব অকল 17 থাকিব বাস এইটো আমি 2 নম্বৰ সমীকৰণ বুলি লিখিব পাৰোঁ বাস এতিয়া আমাৰ সলিউশনটো বহুত ওচৰ চাপিছে এতিয়া আমি সমীকৰণ 2 আৰু 2 ৰ পৰা 1 টো বিয়োগ কৰি দিওঁ সো গতিকে সমীকৰণ 2 বিয়োগ সমীকৰণ 1 কৰিলে আমি কিহৰ মান পাই যাম d ৰ মান পাই যাম d ৰ মান পালে আমি a ৰ মানো পাই যাম সো সমীকৰণ 2 ত আছে a plus 8d মাইনাস সমীকৰণ 1 ত আছে a plus 3d = 17 বিয়োগ 7 আছে সো এতিয়া ব্ৰেকেট উঠাই দিওঁ a plus 8d minus a minus 3d
17 পৰা 7 গ'লে 10 সো প্লাসে মাইনাসে কটা গ'ল 8টা ডিৰ পৰা 3টা ডি গ'লে 5টা ডি থাকে ইজ ইকুয়াল টু 10 আৰু ডিৰ মান লাগে ডি ইজ ইকুয়াল টু কিমান হ'ব 10/5 কটাকটি গ'লে 5 গুণ 5 5 2 গুণ 10 গতিকে আমি ডিৰ মান পাই গ'লো 2 এতিয়া আমি এৰ মান পাই যাম এটা 1 ইমপ্লাস কৰি দিও সমীকৰণ মান কি আছে a + 3d = 7 সো a + 3 ডিৰ মান পালো আমি 2 = 7 সো a + 3 2 গুণ 6 = 7 গতিকে a = 7 মাইনাস এইটো ইফালে গ'লে মাইনাস হ'ব 6 = আমি কেন পালো 7 পৰা 6 গ'লে 1 গতিকে a এর মান পালো আমি 1 সো a এর মান পালো d এর মান পালো এতিয়া আমি আমাক যেটো প্ৰশ্নত কৈছে প্ৰশ্নত আমাক n তো ওলাব কৈছে গতি sn আমাক ওলাব কৈছে এতিয়া আমি sn টো পাই যাম এতিয়া নেক্সট পেজত কৰিম চতে sn এর ফর্মুলা কি হয় n/2 টুৱাইস a প্লাস n - 1 ইনটু d হয় সো মান কেটা বহাই দিও সো sn এর মান ওলাব কৈছে গতিকে n/2 2 ইনটু a এর মান হইছে 1 প্লাস n এর মান নাই n - 1 ইনটু d এর মান কিমান d এর মান আমি 2 পাইছো সো এতিয়া n/2 2 পূরণ 1 2 প্লাস 2 ইনটু n 2n মাইনাস 2 ইনটু 1 2 বাস এতিয়া n/2 মাইনাস 2 প্লাস 2 এটো কটা গ'ল অকল প্লাস 2n থাকে ঠিক আছে গতিকে প্লাস আৰু লিখিব নালাগে একফালে ব্ৰেকেট মানে পূৰণ হৈ আছে n/2 ইনটু 2n হৈ আছে সো 2 2 কটা যায় n ইনটু n n স্কয়ার গতিকে sn এর মান হইছে n স্কয়ার বাস এইটোই আমাৰ आंसर বুজি পালা এতিয়া 10 নম্বৰ প্ৰশ্নৰ সলিউশন কৰিম 10 নম্বৰটো দিছে যে দেখুৱা যে a1 a2 ডট ডট an ডট ডট পদসমূহে ap গঠন কৰে যাৰ an ক তলত দিয়াৰ দৰে সংজ্ঞাবদ্ধ কৰা হৈছে গতিকে a এর মান আমাক এইবিলাক দিছে যেনেকৈ an প্ৰথম সূত্ৰত দিছে 3 + 4n আৰু 2 নম্বৰ দিছে an = 9 - 5n এতিয়া লগতে প্ৰতিটোৰ ক্ষেত্ৰত 15টা পদৰ যোগফল ওলাব গৈছে গতিকে এইটোৰ 15টা পদৰ s15 এইটোৰ s15 ওলাব লাগে তাৰ আগত আমাক এইটো ap গঠন কৰে যদি গতিকে কেনেকৈ কৰে গঠন হেতু আমাক ওলাব লাগে সো গতি আমি দেখুৱা কৈছে গতি প্ৰমাণ কৰি দেখাব লাগে যে গঠন কৰে সো 10 ৰ 1 টু কি দিছে an = 3 + 4n সো গতিকে আমাক যেহেতু 1 2 3 এনেকৈ আগবাঢ়ি গৈছে গতিকে স্বাভাৱিক সংখ্যাৰ কথা কৈছে সো গতিকে লিখিম ইয়াত লিখিবা যে দিয়া আছে বুলি লিখিবা দিয়া আছে an = 3 + 4n সো গতিকে n ৰ মান 1 ৰ পৰা আৰম্ভ হ'ব 1 ৰ পৰা গৈছে গতিকে 1 এনেকৈ ডট ডট গৈছে গতিকে শেষ হোৱা নাই তাৰ মানে 3 4 ডট 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 সো এতিয়া 4টা হলে হৈ যায় সো গতিকে এতিয়া আমি আগত যি কৰিছো গতিকে a1 ৰ মান আমি এতিয়া ওলাব লাগিব গতিকে a1 = মানে কি হয় a2 মাইনাস কি হয় a2 মাইনাস a1 হয় কিন্তু আমাক সূত্র দিছে a2 সো an ৰ ঠাইত a2 দিছে গতিকে a যদি 1 হয় তেনেহলে 3 + 4 ইনটু n ৰ ঠাইত আমি 1 দিব লাগিব দিলে কি হ'ব 3 + 4 পূৰণ 1 4 3 আৰু 4 যোগ কৰিলে 7 হৈ গ'ল ঠিক আছে এতিয়া a2 লাগে a2 = 3 আছে সমীকৰণ 3 + 4 ইনটু n ৰ মান এইবাৰ 2 বহাব লাগিব এতিয়া 3 + 4 ইনটু 2 8 8 আৰু 3 11 হৈ যায় এতিয়া a3 ওলাই লও a3 3 + 4 ইনটু n ৰ মান হৈছে 3 গতিকে 3 + 4 3 গুণ 12 সো 12 আৰু 3 মিলি পেলাই 15 হয় আৰু a4 টো কি পাই যাম a4 হৈছে সূত্ৰৰ মতে 3 + 4n 3 + 4n সো 3 + 4 ইনটু n ৰ মান হৈছে 4 সো গতিকে 3 + 4 4 গুণ 16 সো গতিকে 16 আৰু 3 19 হৈ যায় ঠিক আছে সো এতিয়া আমি 4টা পাই গলো এতিয়া আমি চাও সাধাৰণ অন্তৰখিনি সেম আছে নাই সো এতিয়া a2 - a1 কৰিম a2 - a1 কৰিম a2 - a1 কৰিলে a2 হৈছে 11 বিয়োগ a1 হৈছে 7 কৰিলে কিমান হয় 11 ৰ পৰা 7 গলে 4 ঠিক আছে 4 এতিয়া a3 - a2 কৰিম a3 হৈছে কিমান 15 বিয়োগ a2 হৈছে 11 সো 15 ৰ পৰা 11 গলে a2 4 পালো গতিকে 4 4 পাই আছো সো গতিকে লিখিম যে যেহেতু সাধাৰণ অন্তৰ একে যেহেতু a2 - a1 = a3 - a2 মানে সাধাৰণ অন্তৰ একে গতিকে কি হ'ব সাধাৰণ সমান্তর প্রগতি গঠন কৰিব বা লিখিবা যে যেহেতু সাধারণ অন্তর একে বা লিখিব পাৰা অতএব এইটো সমান পালো অতএব যেহেতু সাধারণ অন্তর সমান সমান গতিকে ই
কি কৰিব আমাক যেটো দিছে a1 a2 a3 ডট 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 an ap টো সমান্তৰাল প্ৰগতিটো ap টো গঠন কৰিব ঠিক আছে যেহেতু সাধাৰণ অন্তৰ সমান গতিকে a1 a2 a3 এনেকে ডট ডট ap গঠন কৰিব বা ap টো গঠন কৰিব তে s15 ৰ মান ওলাব দিছে 15টা পথ লৈকে ওলাব দিছে গতিকে লিখিম তে s15 ডাইৰেক্ট বহাই দিলো গতিকে n ৰ মান হৈছে 15/2 ইয়াত হ'ব 2a 2 ইনটু a ৰ মান কিমান a প্ৰথমত a1 হৈছে a 7 ঠিক আছে a1 হৈছে 7 প্লাস n - 1 সো n হৈছে 15 - 1 ইনটু d কিমান পালো সাধাৰণ অন্তৰখিনি 4 পালো সো গতিকে 4 হ'ব সাইডত লিখিব পাৰা যে যেহেতু a = আমি 7 পাইছো আৰু d = 4 পাইছো এতিয়া বহাই দিয়া 15/2 2 7 গুণ 14 প্লাস 15 পৰা 1 গলে 14 পূৰণ 4 আছে এটো পূৰণ হৈ আছে আগত এতিয়া নেক্সট 15/2 14 প্লাস 4 4 গুণ 16 16 6 হাত থেকে 1 4 গুণ 4 1 5 গতি 56 পাই গলো 4 14 56 পাই গলো ঠিক আছে নেক্সট যোগ কৰি দিও 15/2 14 আৰু 56 যোগ কৰিলে 70 হৈ যায় 2 1 গুণ 2 2 3 গুণ 6 2 5 গুণ 10 35 হৈ যায় এতিয়া 15 পূৰণ 35 কৰিলে কিমান হয় 15 পূৰণ 35 কৰা কিমান হয় 525 হয় বাস এইটোই আমাৰ সলিউশন হৈ গল ঠিক আছে এইটো গল আমাৰ 10 ৰ 1 নম্বৰটো 10 ৰ 1 নম্বৰটো কৰিলে এতিয়া আমি 10 ৰ 2 নম্বৰটো কৰিম সেম প্ৰসেস সো 10 ৰ 2 নম্বৰ আমাক কি দিয়া আছে এইটো সমীকৰণটো বেলেগ দিয়া আছে সো লিখিম যে দিয়া আছে আমাক an = এই দিছে 9 - 5n সো গতিকে n ৰ মান কি হ'ব n ৰ মান 1 2 3 ডট 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 গৈ থাকিব 4 5 6 এনেকৈ গৈ থাকিব সো 4টা ওলালে হয় 3টা ওলালে হয় এতিয়া আমি 3টা আদি কেনেকৈ কৰে হেতু দেখাই দিম সো গতিকে আমি প্ৰথমত আমি a1 ওলাই লও a1 মানে কিমান হ'ব a1 মানে 1 হ'ব গতিকে 9 - 5 * n ৰ মান হৈছে 1 সো 9 - 5 1 গুণ 5 9 পৰা 5 গলে 4 ঠিক আছে নেক্সট a2 লাগিব a2 = সূত্ৰ হৈছে 9 - 5 * n ৰ মান হৈছে 2 গতিকে 9 - 5 2 গুণ 10 সো 10 ৰ পৰা 9 গলে 1 থাকে ডাঙৰটো সন্মুখত মাইনাস গতিকে -1 এতিয়া a3 কিমান হ'ব 3 হ'ব এর মান গতিকে 9 - 5 * n ৰ মান হৈছে 3 সো এইফালে কৰিলে হয় তলত কৰিলে হয় নো প্ৰবলেম 9 5 3 গুণ 15 সো এতিয়া 9 ৰ পৰা 15 গলে কি থাকে 6 থাকে -6 ঠিক আছে এনেকে তলত কৰিলে হয় এনেকে গলে হয় নো প্ৰবলেম সো এতিয়া আমি ডিফাৰেন্সটো ওলাই লও মানে সাধাৰণ অন্তৰটো ওলাই লও এতিয়া a2 - a1 কৰিম a2 হৈছে কিমান -1 a1 হৈছে 4 এতিয়া ইয়াতে কৰো সিধাকে সো -1 -4 হৈ আছে সো দুটা মাইনাস গতিকে 4 আৰু 1 মিলি পেলাই 5 হ'ব দুটা মাইনাস গতিকে -5 পালো ঠিক আছে এটা a3 - a2 কৰো a3 কিমান a3 হৈছে -6 a2 কিমান -1 সো কৰিলে কি হ'ব -6 -+1 সো 6 ৰ পৰা 1 গলে 5 থাকে ডাঙৰটো সন্মুখত -5 গতিকে -5 সেম পাইছো গতিকে সাধাৰণ অন্তৰ একে আছে সো গতিকে লিখিম যে অতএব a2 - a1 = a3 - a2 যেহেতু সাধাৰণ অন্তৰ একে বা সমান সাধাৰণ অন্তৰ সমান গতিকে কি কৰিব গঠন কৰিব সমান্তৰ প্ৰগতি গতিকে a1, a2, a3 ডট 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 an ডট 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 ap to গঠন কৰিব ঠিক আছে এইখিনি কৰিলো এতিয়া আমাক 15টা পদৰ মান ওলাব কৈছে গতিকে s15 বুলি লিখিম s15 বা sn = লিখিম প্ৰথমত সূত্ৰটো এপ্লাই কৰো যে sn = n/2 twice a plus n - 1 into d ডাইৰেক্ট n ৰ মান বহাই দি কৰিলে হ'ব নো প্ৰবলেম সো লিখিব পাৰা যে ইয়াত সো তলত লিখিব পাৰা যে ইয়াত n = কিমান 15টা পদ কৈছে গতিকে 15 গতিকে a ৰ মান a হৈছে a1 আমি কিমান পাইছো 4
গতিকে 4 আৰু ডি সাধাৰণ অন্তৰ কিমান পাইছোঁ সাধাৰণ অন্তৰ -5 পাইছোঁ -5 এনেকৈ আমি লিখিব পাৰি গতিকে লিখিম অতএব এছ 15টা পদ কৈছে S15 n/2 গতিকে 15/2 ইনটু 2 ইনটু এৰ মান হৈছে 4 প্লাছ n হৈছে 15 বিয়োগ 1 ডিৰ মান হৈছে -5 এতিয়া 15/2 2 4 গুণ 8 প্লাছ 15 পৰা 1 গ'লে 14 পূৰণ -5 হৈ আছে এইটো আমি দ্বিতীয় বন্ধনী ব্যৱহাৰ কৰিব লাগে এইটো পূৰণ কৰাৰ পিছত বিয়োগ যোগ কৰিব পাৰিম আমি গতিকে 15/2 8 প্লাছ এতিয়া 5 4 গুণ 20 20 0 7 থেকে 2 5 গুণ 5 5 2 7 70 মাইনাস প্লাসে মাইনাস মাইনাস প্লাসে মাইনাস হৈ গ'ল এতিয়া 15/2 এতিয়া 70 ৰ পৰা 8 গ'লে 62 থাকে ডাঙৰটো সন্মুখত মাইনাস গতিকে -62 ঠিক আছে এতিয়া এইটো বিয়োগ মানে ব্ৰেকেট মানে পূৰণ হৈ আছে কটাকটি কৰোঁ 2 1 গুণ 2 2 3 গুণ 6 2 1 গুণ 2 গতিকে 31 বাৰ যায় গতিকে 15 পূৰণ মাইনাস আছে গতিকে -31 পূৰণ কৰা কিমান হয় 31 পূৰণ 15 5 1 গুণ 5 5 3 গুণ 15 1 1 গুণ 1 1 3 গুণ 3 5 6 4 গতিকে কিমান পালোঁ 465 পালোঁ মাইনাস প্লাসে -465 পালোঁ S15 ৰ মান মানে S 15টা পদৰ যোগফল পালোঁ -465 বুজি পালা ইমানখিনি আমাৰ সলিউশন হৈ গ'ল মই আশা কৰিছোঁ ধুনীয়াকৈ বুজি পাইছা এতিয়া আমি নেক্সট ভিডিঅ'ত তোমালোকৰ 11 পৰা নেক্সট কৰিম ডেছক্ৰিপশ্যনত দি আছে নহ'লে স্ক্ৰীনৰ ৰাইট ছাইডত উঠিছে তাতে ক্লিক কৰি চাব পাৰিবা ঠিক আছে ভিডিঅ'টো কেনেকুৱা পালা মোক নিশ্চয়কৈ কমেণ্ট বক্সত জনাবা ভিডিঅ'টো লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আজিলৈকে আহোঁ দিয়ক বাই বাই টেক কেয়াৰ